নমস্কাৰ সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। আজি দেওবাৰ আৰু এতিয়া দেওবাৰৰ ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। যিসকল ভক্ত ইয়াতে উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে বাবাৰ সেৱা লয়, ভক্তসকলে সেৱা ল'ব পাৰিব। আজিকালি আমাৰ মন্দিৰ পৰীক্ষাৰ কাৰণে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে আমাৰ সোনকালে খোলা হৈছে আৰু নিৰ্মালীৰ স্থানটো আমাৰ সোনকালে বন্ধ কৰি দিয়া হৈছে। আনদিনা আমাৰ নিৰ্মালীৰ স্থানটো 8:30 বজাত বন্ধ কৰি দিয়া হয়, কিন্তু 4 বজাৰ ভিতৰত সকলো ভক্তকে আশীষ প্ৰদান কৰি শেষ কৰা হয়, নিৰ্মালী প্ৰদান কৰি শেষ কৰা হয়। কিন্তু এইকেইদিন আমাৰ মন্দিৰো সোনকালে খোলা হৈছে আৰু এই নিৰ্মালীৰ স্থানটো আমাৰ 1:30 বন্ধ কৰা হৈছে। আজিও ঠিক সেইধৰণেই বন্ধ কৰা হ'ব। এতিয়া ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰা হ'ব। সমূহ ভক্তবৃন্দই মনৰ পৰা সেৱা ল'ব পাৰিব আৰু আপোনালোকে নিজ নিজ স্থানৰ পৰাই বাবাক মনৰ পৰা সেৱা ল'ব পাৰিব। আমাৰ অগ্নিনাভ শিৱ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে আৰু এই বন্ধ দিন দুটাত আমাৰ কোনো কাৰণতে মন্দিৰৰ গেট খুলি দিয়া নহয়, যিহেতু এই দুটা দিনত আমাৰ মন্দিৰৰ চাফ চিকুণতাৰ কাম কৰা হয়। সেইবাবেই আমাৰ এই দুটা দিনত কোনো দূৰ দূৰণিৰো যদি ভক্ত আহে, আমাৰ মন্দিৰৰ গেট খুলি দিয়া নহয়। এতিয়া ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰা হ'ব। সমূহ ভক্তবৃন্দই মনৰ পৰাই সেৱা ল'ব পাৰিব। ধন্যবাদ।
ভাবাং ভাবানি সহিতং নমামি বাগাৰ্থ বিবচন বিকিতৌ বাগাৰ্থ পতিপেতে জগত ভিতরৌ বন্দে পার্বতী পরমেশ্বরৌ হে প্রভু হরা কি বলে বলা বহুত ভক্তবৃন্দ হে আপনার দুখানি শরণত শরণাপন্ন হয়েছে শরণাগত দিনার্থম পরিত্রাণ প্রায়ণী প্রভু এই শরণাগতসকলক পৰিত্ৰাণ কৰক আপুনি তেখেতসকলক আশীষ প্ৰদান কৰক এই আশীষৰ দ্বাৰাই তেখেতসকলে যি সংকল্প লৈ আপোনাৰ দুখানি শৰণলৈ আহিছে এই সংকল্প সিদ্ধি কৰক হে প্ৰভু যিসকল সন্তান কামনাৰে আপোনাৰ দুখানি শৰণলৈ আহিছে তেখেতসকলক আশীষ কৰক সেই আশীষৰ দ্বাৰাই তেখেতসকল যাতে সন্তান প্ৰাপ্ত হওক আৰু যিসকল বিবাহ প্ৰাৰ্থী আহিছে এই বিবাহ স্থানত যি বাধা আছে এই বাধাৰ পৰা বিমুক্তি কৰি সৎ পাত্ৰ পাত্ৰী লক্ষ্যৱান কৰিবলৈ শক্তি দিয়ক প্ৰভু বিশেষকৈ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে এই সমূহ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আপুনি আশীষ কৰক সেই আশীষৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ শক্তি দিয়ক সৰস্বতী মাতৃ কণ্ঠস্থিতি হওক আৰু যিসকলৰ কৰ্কট ৰোগ হৈছে সেই ৰোগৰ পৰা নিৰাময় কৰক আৰু যিসকলৰ বাত বিষাদী ৰোগ আছে শিৰ বেদনা উদৰ বেদনা বাদৰ বেদনা আছে সেই বেদনাৰ পৰা মুক্ত কৰি প্ৰভু ভগৱন্তৰ শৰণ কৰিবলৈ শৰীৰ শক্তি হৃদয়ত ভক্তি দিয়ক গৃহমধ্যে শান্তিৰ প্ৰতিষ্ঠা কৰক ব্যৱসায়ত ধনে ধান্যে লক্ষ্মী বৃদ্ধি কৰক বা ক্ৰোধাদি ৰোগৰ পৰা পৰিত্ৰাণ কৰক আৰু যিসকলৰ নেত্ৰপীড়া আছে নেত্ৰপীড়াৰ পৰা দূৰ কৰক আৰু যিসকলৰ অস্ত্ৰোপচাৰ হৈ আছে আৰু যিসকলৰ অস্ত্ৰোপচাৰ হ'বলগীয়া হৈ আছে তেখেতসকলৰ প্ৰতিও প্ৰভুৱে আশীষ প্ৰদান কৰক এই আশীষৰ দ্বাৰাই অস্ত্ৰোপচাৰ শুভ সম্পন্ন হওক সৰ্বতো প্ৰকাৰ মংগলময় কৰক গৃহে গৃহে লক্ষ্মী বসতি কৰি আৰু প্ৰভুৰ দুখানি শৰণত আমাৰ এই মন্দিৰৰ সমূহ সদস্যবৃন্দ বৌকে মুখ্য কৰি সমূহ সদস্যবৃন্দৰ প্ৰতি প্ৰভুৱে আশীষ কৰক এই আশীষৰ দ্বাৰাই আনন্দ মনেৰে সুস্থ শৰীৰে প্ৰভুৰ শৰণত যাতে কৰ্ম কৰিব পাৰে সকলোৰে মংগলময় হওক সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভবেৎ ওম শান্তি ওম শান্তি ওম শান্তি হর হর মহাদেব হর হর মহাদেব হর হর মহাদেব হর হর মহাদেব হর হর মহাদেব